নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 8 গণিতৰ প্ৰথম অধ্যায় পৰিমেয় সংখ্যাৰ কি আলোচনা কৰিম আমি বিতৰণ বিধি ইয়াৰ আগতে দুটা ভিডিঅ' দি দিছো পাৰ্ট কৰি পিনে তোমালোকে ভিডিঅ' দুটা চাই লবা এতিয়া বিতৰণ বিধি ডিস্ট্ৰিবিউটিভ ল এটো তোমালোকে ক্লাছ 6 ত পাইছিলা যিকোনো যদি আমাক তিনিটা অখণ্ড সংখ্যা দিয়া থাকে বিতৰণ বিধিটো কেনেকুৱা আছিল তোমালোকৰ মনত আছে নিশ্চয় যদি আমাক তিনিটা অখণ্ড সংখ্যা দিয়া থাকে ধৰা তোমাৰ a b আৰু c এই তিনিটা কি সংখ্যা অখণ্ড সংখ্যা ইন্টিজাৰ নম্বৰ তেতিয়া হলে কি হয় a b c এনেকুৱা যদি থাকে দিয়া তেতিয়া হলে আমি কি লিখিব পাৰো a b a c বুজি পাইছা অৰ্থাৎ আমি কি কৰিছো ইয়াতে সোৱা a লগত b টো পূৰণ কৰিছো এবাৰ প্লাস চিনটো ইয়াত থকা কাৰণে প্লাস চিন দিছো তাৰপিছত a লগত c টো এবাৰ পূৰণ কৰিছো বুজি পাইছা ইয়াত যদি মাইনাস চিন থাকিলেতেন তেতিয়া হলে ইয়াত মাইনাস হলেতেন এইটো হৈছে বিতৰণ বিধি এতিয়া পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত বিতৰণ বিধিটো এপ্লাই হ'ব না হেতু ইয়াত দিয়া আছে এতিয়া সোৱা ডিস্ট্ৰিবিউটিভ ল ইয়াত পৰিমেয় সংখ্যা তিনিটা লৈছে এইগিটা লৈ পিনে ইয়াত এইগিটা কৰি চাইছে ইয়াত যদি এইটো a বুলি ধৰো এইটো যদি b বুলি ধৰো এইটো c বুলি ধৰো তেতিয়ালে এইখিনি পাইছে তোমাৰ ক্যালকুলেশন হনি কৰাৰ পিছত পাইছে 39/120 তাৰ পিছত আকৌ এইখিনি কি কৰিছে এবাৰ ভাঙি পিনে কৰিছে এবাৰ অৰ্থাৎ a ৰ লগত কি কৰিছে b পূৰণ কৰিছে তাৰ পিছত a ৰ লগত c পূৰণ কৰিছে বুজি পাইছা এতিয়া এইখিনি কৰাৰ পিছত কিমান পাইছে 39/120 পাইছে অৰ্থাৎ কি হ'ব বুজি পাইছা নে তোমালোকে অৰ্থাৎ পৰিমেয় সংখ্যাই কি কৰে বিতৰণ বিধি মানি চলে বুজি পাইছা সো ইয়াত দি দিছে লাইনটো a b c b c কি আছে ব্র্যাকেট আছে তাৰ পিছত ব্র্যাকেটটো ভাঙি দিয়াৰ লগে লগে a b a c হৈছে ঠিক তেনেকৈ তোমাৰ মাইনাসৰ ক্ষেত্ৰতো এটো প্ৰযোজ্য হ'ব ইয়াত যদি ভিতৰত মাইনাস থাকে তেতিয়া হলে ইয়াত মাইনাস চিনটো আহিব বাকিখিনি একে থাকিব সো ইয়াত দি দিছে এই বিধিটোক যোগ আৰু বিয়োগৰ সাপেক্ষে পূৰণৰ বিতৰণ বিধি বা চমুকৈ বিতৰণ বিধি বুলি কোৱা হয় পূৰণৰ বিতৰণ বিধি বা চমুকৈ কি কয় বিতৰণ বিধি বুলি কোৱা হয় এটো কিহৰ ক্ষেত্ৰত যোগ আৰু বিয়োগৰ ক্ষেত্ৰত বুজি পাইছা সো তোমালোকে অংক কৰিলে আৰু ভালদৰে বুজি পাবা তাৰ পিছত আছে তোমাৰ যোগাত্মক অভেদ এডিটিভ আইডেন্টিটি যোগাত্মক অভেদটো তোমাৰ সোৱা আমি যিকোনো সংখ্যাৰ লগত যদি শূন্য যোগ কৰো তেতিয়া হলে কি হয় সেই সংখ্যাটোৱে পাও -5 ৰ লগত যদি আমি কি কৰো 0 যোগ কৰো তেতিয়া হলে কি পাব নিশ্চয় -5 হে হ'ব 0 নহয় সৰি -5 হে হ'ব এটো -5 ৰ লগত যদি আমি কি কৰো শূন্য যোগ কৰো ঠিক কেনেকৈ আমি যিকোনো সংখ্যাৰ লগত যদি শূন্য যোগ কৰো আমি সেই সংখ্যাটোৱে পাও সো শূন্যৰ লগত যিকোনো পৰিমেয় সংখ্যা যোগ কৰিলে ইয়াত দিয়া আছে যোগফল সেই পৰিমেয় সংখ্যাটোৱে হয় অৰ্থাৎ যদি a টো যিকোনো এটা পৰিমেয় সংখ্যা হয় তেতিয়া হলে a + 0 = a হ'ব তাৰছত 0 + a = কি হ'ব a হ'ব হেতু সো শূন্যক কি বুলি ক'ব যোগৰ ক্ষেত্ৰত অভেদ বুলি কোৱা হ'ব অৰ্থাৎ শূন্য হল যোগাত্মক অভেদ মনত ৰাখিবা যোগাত্মক অভেদ বুলি ক'লে তোমালোকে কি মনত ৰাখিবা 0 এতিয়া আমি চাম গুণাত্মক অভেদক ইংৰাজীত কয় মাল্টিপ্লিকেটিভ আইডেন্টিটি এতিয়া তোমালোকে গম পোৱা যিকোনো সংখ্যাৰ লগত আমি ধৰা 6 ৰ লগত 1 পূৰণ কৰো কি হ'ব তোমাৰ 6 হ'ব যিকোনো সংখ্যাৰ লগত যদি আমি 1 পূৰণ কৰো সেই সংখ্যাটোৱে হয় ঠিক তেনেকৈ পৰিমেয় সংখ্যাৰ লগতো ধৰা 5/6 ইয়াৰ লগত যদি 1 পূৰণ কৰো কি হ'ব 5/6 হ'ব ইয়াত উদাহৰণ দি দিছে তোমালোকে চাই লোৱা এতিয়া ইয়াতে হেতুৱে লিখিছে যিকোনো পৰিমেয় সংখ্যা 1 এৰে পূৰণ কৰিলে পূৰণফল সেই সংখ্যাটোৱে হয় অৰ্থাৎ যিকোনো এটা পৰিমেয় সংখ্যা a ৰ বাবে a * 1 = a = 1 * a অৰ্থাৎ তুমি চোৱা যিকোনো সংখ্যা পৰিমেয় সংখ্যা ধৰা 0 ৰ লগত যদি 1 পূৰণ কৰো কি হ'ব 0 হ'ব আৰু যদি এইটো আমি 1 * 0 কৰো হে একে হ'ব আৰু যিকোনো সংখ্যা লব পাৰা তোমালোকে 2 ৰ লগত যদি 1 পূৰণ কৰো কি হ'ব 2 হ'ব তাৰ পিছত 1 ৰ লগত যদি 2 পূৰণ কৰো কি হ'ব 2 হ'ব সো হেতুৱে 1 ক কি হয় পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত গুণাত্মক অভেদ বুলি কোৱা হয় ঠিক তেনেকে যোগাত্মক বিপৰীত মানে হৈছে এডিটিভ ইনভাৰ্স
অসমীয়াত যোগাত্মক বিপৰীত আৰু ইংৰাজীত কি হ'ব এডিটিভ ইনভাৰ্স অৰ্থাৎ আমি যদি দুটা সংখ্যা ইয়াত দিয়া আছে দুটা সংখ্যাৰ যোগফল শূন্য হ'লে সংখ্যা দুটাৰ এটাক আনটোক যোগাত্মক বিপৰীত বুলি কোৱা হয় অৰ্থাৎ যিকোনো যদি দুটা সংখ্যা আমি যোগ কৰোঁ তেতিয়াহ'লে শূন্য হয় তেতিয়াহ'লে কি হ'ব এটোক এটাক আনটোৰ যোগাত্মক বিপৰীত বুলি ক'ব তোমালোকে যিকোনো সংখ্যা ল'ব পাৰা 10ৰ লগত যদি আমি কি কৰোঁ 10 বিয়োগ কৰোঁ কি হ'ব 10ৰ পৰা শূন্য হ'ব অৰ্থাৎ এইটো আমি কেনেকৈ লিখিব পাৰোঁ 10 প্লাছ -10 বুজি পাইছা অৰ্থাৎ কি কৰিছোঁ আমি 10ৰ লগত আমি কি কৰিছোঁ চোৱা 10ৰ লগত -10 আমি যোগ কৰিছোঁ তেতিয়া আমি কি পাইছোঁ শূন্য পাইছোঁ সো এইটোৱে লিখিছে ইয়াত a যিকোনো এটা পৰিমেয় সংখ্যা হ'লে a প্লাছ -a ইজ ইকুৱেল টু 0 হ'ব বা -a প্লাছ a ইজ ইকুৱেল টু কি হ'ব 0 হ'ব সো -a এৰ যোগাত্মক বিপৰীত বুলি ক'ব বা a -a যোগাত্মক বিপৰীত বুলি ক'ব বুজি পাইছা আৰু ইয়াত এটা দিছে শূন্যৰ যোগাত্মক বিপৰীত শূন্য মনত ৰাখিবা এইটো ঠিক তেনেকৈ ইয়াত কিছুমান কাৰ্য দিয়া থাকে 6/9 ৰ যোগাত্মক বিপৰীত কি হ'ব সো -6/9 হ'ব সিম্পল ঠিক তেনেকৈ -11/15 ৰ যোগাত্মক বিপৰীত এইটো আৰু সিম্পল 11/15 হ'ব কাৰণ ইয়াত মাইনাস আছে ইয়াত আমি প্লাসটো দি দিম প্লাসে মাইনাসে কেনসেল হৈ যাব গোটেইখিনি 0 হৈ যাব বুজি পাইছা যেনেকৈ আমি 2 ৰ লগত 2 ৰ পৰা 2 বিয়োগ কৰিলে কি হয় 0 হয় ঠিক তেনেকৈ এইটো 11/15 আছে ইয়াৰ লগত মাইনাস কৰিছোঁ আমি 11/15 বুজি পাইছা প্লাস কৰিছোঁ কিন্তু প্লাসৰ লগত মাইনাস থাকিলে কি হয় আলটিমেটলি মাইনাসে হৈ যায় তোমালোকে এইটো পাই আহিছা আগতে ইয়াৰ আগৰ ভিডিঅ'টো মই এইটো শিকাই দিছোঁ ঠিক তেনেকৈ ইয়াত দিয়া আছে গুণাত্মক বিপৰীত মানে হৈছে ইংৰাজীত ইয়াক কোৱা হয় মাল্টিপ্লিকেটিভ ইনভাৰ্স গুণাত্মক বিপৰীত হ'লে চোৱা এতিয়া যিকোনো দুটা সংখ্যা যদি পূৰণ কৰি আমি 1 পাওঁ তেতিয়াহ'লে সেই সংখ্যা দুটাক এটাক আনটোৰ গুণাত্মক বিপৰীত বুলি কোৱা হয় ইয়াৰ প্ৰথম লাইনটো দিয়া আছে দুটা সংখ্যাৰ পূৰণফল 1 হ'লে সংখ্যা দুটাৰ এটাক আনটোৰ গুণাত্মক বিপৰীত বুলি কোৱা হয় ইয়াত উদাহৰণ দিয়া আছে 7ৰ লগত যদি আমি কি কৰোঁ 1/7 পূৰণ কৰোঁ তেতিয়াহ'লে 1 হ'ব বা 1/7 ৰ লগত যদি আমি 7 পূৰণ কৰোঁ তেতিয়াহ'লে 1 পাম ঠিক তেনেকৈ যিকোনো পৰিমেয় সংখ্যা ইয়াত দিয়া আছে কেইটামান উদাহৰণ চোৱা বুজি পাইছা সো ইয়াত শেষত লিখা আছে চোৱা এ যিকোনো এটা অশূন্য পৰিমেয় সংখ্যা হ'লে এ যদি শূন্য হয় তেতিয়াহ'লে ইয়াৰ কি হ'ব শূন্যৰ লগত কি পূৰণ কৰিলে তোমালোকে 1 পাবা নিশ্চয় নোপোৱা কাৰণ শূন্যৰ লগত আমি যিকোনো সংখ্যা পূৰণ কৰিলে কি পাম আমি সেই শূন্যই পাম সো শূন্যটো বাদ দি বাকি সংখ্যাবিলাক চাব লাগিব বুজি পাইছা দুটা অখণ্ড সংখ্যা পূৰণফল 1 হ'লে এতিয়া শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0 পূৰণ কৰিলেতো 0 1 পূৰণ কৰিলে 0 সো শূন্যক বাদ দিব লাগিব আমি এই কাৰণে দিছে এই যিকোনো এটা অশূন্য পৰিমেয় সংখ্যা হ'লে 1/1 এৰ গুণাত্মক বিপৰীত 1/1 কি ক'ব এৰ গুণাত্মক বিপৰীত বুলি ক'ব নতুবা 1/a এৰ গুণাত্মক বিপৰীত বুলি ক'ব আৰু মন কৰিবা গুণাত্মক বিপৰীত ইয়াৰ সমৰ্থক শব্দ কি হৈছে প্ৰতিক্ৰম তোমালোকক কুৱেশ্যনত গুণাত্মক বিপৰীত বুলি নিদি পিনে প্ৰতিক্ৰম বুলিও দিব পাৰে আৰু 1ৰ প্ৰতিক্ৰম 1 ঠিক তেনেকৈ যদি আমি চাওঁ -1ৰ প্ৰতিক্ৰম কি হ'ব -1ৰ লগত কি পূৰণ কৰিলে তোমালোকে 1 পাবা অবভিয়াছলি -1 হ'ব কাৰণ মাইনাছে কি হৈ যাব প্লাস হৈ যাব সো +1 হ'ব সো -1ৰ প্ৰতিক্ৰম কি হ'ব -1 হ'ব ঠিক তেনেকৈ 1ৰ প্ৰতিক্ৰম বা 1ৰ গুণাত্মক বিপৰীত কি হ'ব 1 হ'ব 6ৰ গুণাত্মক বিপৰীত অবভিয়াছলি 1/6 -9ৰ গুণাত্মক বিপৰীত -1/9 -7 আছে প্লাস হ'ব 9 কেনসেল যাব কেনেকৈ চোৱা -9 আছে কিন্তু এতিয়া আমি -1/9 দিলে এটো 9ৰে 9 কাটা যাব -1 হ'ব এতিয়া -1 আৰু -1 পূৰণ কৰিলে কি হ'ব +1 হৈ যাব ঠিক তেনেকৈ 2/3 গুণাত্মক বিপৰীত এটো এটা 2/3 ইয়াৰ গুণাত্মক বিপৰীত কি হ'ব 3/2 হ'ব 3 কেনসেল যাব 2 কেনসেল যাব অৰ্থাৎ আলটিমেটলি কি থাকিব 1 3ৰে 3 কিমান বাজ যায় 1 বাজ যাব 2ৰে 2 হৰণ কৰিলে 1 বাজ যাব সো 1 গুণ 1 সো এইটো হ'ব তোমাৰ 3/2 বাকি দুটা তোমালোকে কৰি ল'বা ঠিক তেনেকৈ আৰু কি আছে ইয়াতে এক্সাম্পল দিয়া আছে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা এইবিলাক তোমালোকে চাই ল'বা মই আৰু কুৱেশ্যন কৰিম
কুৱেশ্যন কৰোঁতে এইখিনি হৈ যাব আৰু যদি তোমালোকৰ উদাহৰণত কিবা বুজি নোপোৱা থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাবা নিশ্চয় মই বুজাই দিবলৈ ট্ৰাই কৰিম তাৰপিছত আমি নেক্সট ভিডিঅ'ত কি চাম অনুশীলনী 1.1 চাম চ' ইয়াৰ আগত যিখিনি মই 1.1ৰ আগত যিখিনি কৰি দিলোঁ সেইখিনি বেছিক তোমালোকে জানিব লাগিব কম্পালচৰি চ' তোমালোকে এইখিনি ভালদৰে ভিডিঅ'কেইটা চাই ল'বা আৰু কিবা ডাউট থাকিলে এতিয়াই কমেণ্ট কৰি জনাবা কাৰণ যেতিয়া ভিডিঅ'বিলাক দি থকা যায় নতুনকৈ তেতিয়া যদি কমেণ্ট কৰি জনাই দিয়া তেতিয়াহ'লে তোমাৰ নেক্সট ভিডিঅ' যেতিয়া আহে তাত বুজাই দিবলৈ সুবিধা হয় আশা কৰোঁ ভিডিঅ'টো চাই ভালদৰে বুজি পাইছা যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ